হেপী হোলি পাপা আৰু বহুত ভাল লাগিছে এইবাৰ যে মই একদম ঘৰত আছো হোলিত আগতেতো হোষ্টেলতে থাকো চেলেনা বেটি গোটেই দেখোন একদম ফাকুৱাৰ হেৰি কুৰ্তা পিন্ধি ললা এতিয়া খালি মোক ৰং নেমাৰিবা দেই মই অলপ ওলাই যাওঁ বুলি ভাবিছো অকমান হানা আৰু একো নহয় হোলি পালেহিয়ে দেখোন বেছি দিন নাই তুমি হেৰি বেটেৰীকে সানি দিয়াগে যোৱা সি এনেও ফাকুৱা খেলি ভাল পাব সৰু ল'ৰা মোক নেসানিবা এতিয়া ৰং মই দেৰিকেহে সানিম মই যোনদিনা ফাকুৱা হ'ব সেইদিনাই ফুট এটা ল'ম আৰু এতিয়া মোৰ কাম আছে যে হ'ব হ'ব যোৱা তোমাৰ আৰু এইবিলাক কামেই থাকে সদায় দেখোন হোলি দিনাখন কিন্তু ফাকুৱা খেলিব লাগিব আকৌ দেই হোলিৰ দিনা প্ৰমিছ কৰিছোঁ মই খেলিমেই হোলি ঠিক আছে তুমি খালি এতিয়া বেটেৰীৰ লগতে অলপ ফাকুৱাটো খেলি লোৱা আৰু ওচৰে পাজৰে এইবোৰ আছে নহয় তোমাৰ লগৰ ছোৱালীবিলাক সেইবিলাকৰ লগতে খেলা আৰু মাক খালি বেছিকৈ নেসানিবা ৰং মাৰ আকৌ এলাৰ্জি আছে নহয় হ'ব এনেও মই মাক তেনেকৈ নেহানো নহয় মায়ে বেয়া পায় ৰং হাৰিলে ঠিক আছে বাৰু দিয়া মই অলপ ওলাই যাওঁ গাৰ্ডেনখন খালি লেতেৰা নকৰিবা গোটেই ৰং চং পেলাই মই গাৰ্ডেনৰ ওচৰত ইমান ধুনীয়া ফাৰ্ম হাউচটো খুলি থৈছোঁ নকৰোঁ দিয়া আৰু হেৰি বেটেৰী আছে নহয় সি চাফা কৰি দিব যদি অলপ পৰে ঠিক আছে বাৰু দিয়া তাৰ লগতনো হোলি খেলিম হোলি খেলা মানুহে নাই বেটেৰীকে গোটেই সোপা ঢালি থৈ আহোঁগৈ দিম মূৰতে চালনা বাই আপুনি হোলি খেলিলেই যে হোলি খেলিব হ'ল জানো হোলি পোৱাহিয়ে নাই জমনি কৰিছে আৰু দেই হোলি পালেহি আৰু মাজত দুদিনহে আছে এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ নাজানা নেকি হোলি পাৰ্টি হয় বুলি আমাৰ ইয়াত হোলি পাৰ্টি হ'ব এতিয়া মোৰ লগৰখিনি আহিব পূৰা ডান্স কৰিম ভাল লাগিব বা ধনী মানুহ পাব বেলেগ আকৌ দেই হোলি পাৰ্টি কৰে তাৰপিছত একদম মজা মজাকৈ ডান্স কৰে একদম খেলে আৰু আমাৰ আকৌ গাঁৱত বোকা ফাকুৱাহে খেলোঁ গোবৰ জাবৰ বোকা পানীয়ে ভৰা আপোনাৰ পুখুৰীত জুবিয়াই দিওঁগৈ ইছ বোকাবোৰনো খেলনে ৰং আনিবলৈ কিবা পইচা নাথাকে নেকি আমি আকৌ পূৰা ৰঙেৰে ভৰ্তি পুল এটাত একদম পূৰা জুবুৰিয়াই দিওঁ আৰু ডান্স কৰোঁ পূৰা ই আমাৰ আৰু ক'ত আৰু পুল থাকিব আৰু গাঁৱৰ মানুহৰ গোটেই পুখুৰীহে আৰু বোকা সোপা হেৰি গোটাই থৈ দিওঁ তাতে আৰু জুবুৰিয়াই দিমগৈ মানুহবোৰ নি নি আৰু সেইবোৰে আমাৰ ফাকুৱা আৰু ৰং চং কিনি নাথাকোঁ নহয় ৰং চং কিনিবলৈ পইচা নাথাকে আমাৰ হাতত কেনেকুৱা মজা লাগে আকৌ যোৱাবেলি বিটুদাক নি পেলাই নি একদম জাবৰ হেৰিয়াত ভৰাই দিছিলোঁ নহয় কোন বিটুদা হেৰি আমাৰ মানে হেৰি গাঁৱৰে বিটু বুলি কওঁ আমি বিটুমণি বিটুমণি নে বিটুপন নামটো সঁচা কথা কচোন কি আকৌ বিটুপন হ'ব বিটুমণি আকৌ বিটুমণি কাই মই সেই অকণ কাম বনটো কৰোঁগৈ দেই আপোনাৰ লগৰখিনি আহিবই নহয় আকৌ ৰচোন তই কাৰ কথা কৈছিলি কাৰ কথানো ক'ম আৰু সেই গাঁৱৰে আমাৰ ঢেৰ আছে নহয় ককাই এটাৰ কথাহে ক'লোঁ তই কিবা এটা লুকুৱাইছ নিচিনা লাগিছে দেই কি লুকুৱাম ন পাই একো লুকুৱা নাই দেই হ'ব যা কাম কৰগে যা এতিয়া আলহী আহিবই ভাল বাচিছোঁ দেই আজি মুখৰ পৰা ইচিলি থৈ গৈছিলে বিটুপন দাৰ নামটো কিবা এটা গণ্ডগোল লাগিছে দেই মোৰ ই অকণমান চাব লাগিব এক চকু দিব লাগিব মোৰ মাজে মাজে ইয়াৰ পৰা সন্দেহটো হয়েই ই অকণমান এক চকু দিব লাগিব দেই ইমানকে ক'লো বোলো ৰং নেসানিবি ইহঁতি ৰং সানিহে এৰিলে একেবাৰে এই আইতা সানক হোলীহে হোলী ফাকুৱা এটা ৰং নেসানি কি সানিব আকৌ बोलो मुझ पिचकारी जो तूने मुझे मारी तो तू परोसन की भाभी हो गई कोई এটা বিটুপন নাই নেকি আমি ৰং সানিবলৈ আহিছিলোঁ হে ক'ত পলালে কিনো কবি আজিকালি সি ঘৰত নাথাকে অলে তলে ঘূৰিয়ে ফুৰে মই বোলো সেই উৎসৱ পাৰ্বণৰ সময়তো ঘৰতে থাক নাই ক'তো ঘূৰি ফুৰিছে নাজানোৱে দেই মই মাঘী বত্তাহঁতৰ ছোৱালীজনীৰ লগত সেইফালে ঘূৰি ফুৰা দেখিছিলোঁ আকৌ ঘূৰিলেগৈ নে সেইজনীৰ লগত কিমান ক'লো বোলে সেইজনীৰ লগত ঘূৰি নুফুৰিবি সেইজনীৰ লগতেই ঘূৰি ফুৰিব আপোনালোকৰ যে সেই নবজনী বৰ ধুনীয়া নবজনী আছিলে যে চেলানা নবৌ নাহে নেকি আৰু ক'ত আহিব সেইজনী গ'ল যি গ'ল ওলালকে সোমাবলৈ বাট নাই ইমান হেৰি চেষ্টা কৰিলোঁ আনিবলৈ নাহিলে নহয় নবজনী কেলে গ'লগৈনো হে কেনেকৈ খেলে গ'লগৈ সেইবোৰ মদ গৰ্বী ছোৱালী ধনী ঘৰ ছোৱালী আমাৰ ঘৰতনো ক'ত থাকিব সেইকাৰণে গ'লগৈ আমি আৰু সানোংগে যাওঁ ফাকুৱা আহিছোঁ দেই বল লগৰকেইটা সানি থৈ আহোঁগৈ জুনুক সানোংগে বল জুনুক চবেই খালি একেটা প্ৰশ্নই কৰি থাকিব চেলানা নবৌ আহিব নে কেনেকৈ এজনী আহিব নাহে চাগে এজনী ক'ত আহিব আকাশ খাতিজনী নাহে এজনী গ'ল যি গ'ল বিটুৰ পেনে এনেই আশা কৰি আছে আমাৰ বিটুৱে আহিব সেই ধনপাতি খাম খাব ৰ চবেই খালি একেটা প্ৰশ্নই কৰি থাকিব নাহে বুলি একদম চাইন বৰ্ড এখনহে মাৰি দিবা আমাৰ ঘৰৰ সন্মুখত খুইদেউ ভাল নাই খবৰ খাতি কিনো ভাল হ'ব আৰু আমাৰ ঘৰখনৰ পৰিস্থিতি গম পাইছই নহয় আমাৰ বিটুৰ সংসাৰখন এনেকুৱা ঠান বানকৈ ভাগি পৰিছে আৰু কিনো ভাল হ'ব আৰু তাকে চেলেনা নাহে নেকি আৰু ঘূৰি ক'ত আহিব ইমান সুখত থকা ঘৰৰ ছোৱালী আৰু আমাৰ ঘৰত দিগদাৰ পেলাই আকৌ সেইকাৰণে ঘৰে গ'লতো এতিয়া সেই বাপেকে নপঠিয়াই কোনো পধ্যে নপঠিয়াই গোটেই একদম পাঁচ পঢ়াই পেলালে তাইক দেখিব নোৱাৰা হ'ল নহয় আমাৰ বিটুক তাকেহে পাই
সংসাৰখন কৰিছিলেহে বিটুৱে, বেয়াও লাগে পায়। সংসাৰখন ভাগি থাকিলে নহয়, এতিয়া কিনো কৰিব, উপায়তো নাই আৰু। তেজ খালে মোৰ ল'ৰাটো এজনীয়ে, তেজ খালে চেলেনা বোলাজনীয়ে। এনেকুৱা ডাংকাচি ছোৱালী নহয়, বহুত বেয়া ছোৱালী এজনী। ভালে হ'ল গ'লগে, নাহিলে নাই, মই বেলেগকেহে বিয়া পাতি দিম আৰু বিটু। সোনকালে বিয়াখন পাতিয়ে পেলাব লাগিব তাৰ। পটককৈ আকৌ সেই বিয়াখন পাতি দিলে পিছত যদি চেলেনাৰ মনটো ঘূৰি যায়, ভাল পাইহে বিয়া হৈছিলে বিটুলে, আকৌ যদি তাইৰ মনটো ঘূৰি যায় পটককৈ বিয়া পাতি নিদিব, বুজিছে নাই? তাই যদি ইমানেই হেৰি ভালেই পাইছিলে এতিয়াই গুচি আহিলেহেঁতেন, নালাগে আৰু তাই আহিবলৈ। মই সেই মাঘী জীয়েককে লৈ আহিম বুলি ভাবিছোঁ আৰু মাঘীৰ লগত কথা বতৰা পাতি। নালাগে আৰু তাই আহিব, হৈ গ'ল আৰু। তাকে শুনিছিলোঁ মাঘী জীয়েকৰ কথাটো, হয় নেকি বাৰু? হয় মানে তাকে আৰু চবেই দেখে নহয়, ৰাস্তা ঘাটে ঘূৰি ফুৰে, সেই কথা পাতি ফুৰে। সেইবোৰ আৰু যি হয় হৈছে আৰু, মুঠতে লৈ আহিব লাগিব। এনেকৈ বদনামী হ'ব নোৱাৰি নহয়, বদনামৰ ভাগ হ'ব নোৱাৰি নহয়। এজনীহে গ'লগৈ, এজনীৰ লগত লাষ্টত ঘূৰি ফুৰে, কথাটো বেয়া হয়। কথা বতৰা পাতি লৈহে আনিম আৰু ফুট লগুণ দি। হয় দেই, এইবোৰ ভাগ্যৰ লিখন সঁচাকৈ কোনেও গম নাপায়। বিটুৰ কপালখন ইমানেই বেয়া আছিলেনে বাৰু? কপালখনত একদম সংসাৰখন এই বেয়া ভাগিবলৈ লিখা আছিলে আৰু তাৰ। এইবোৰ ছোৱালী সংগত পৰিলে এনেকুৱা হ'বই। ক'ত সেই ঘৰত ধৰি খাওঁ পা ছোৱালী এইবোৰ উৰি ফুৰে বতাহৰ লগত, সেইবোৰ ছোৱালী নাহিলেই ভাল। মেইন হলিটো আছে, মেইন হলিটোৰ কাৰণে এইখিনি ডেক'ৰেশ্যনটো কৰিছোঁ আৰু আমাৰ গাৰ্ডেনৰ পিছফালে। মজা ডেক'ৰেশ্যন কৰাইছোঁ দেই, মজা লাগিব। ঐ শুনচোন, তোক বিটুপনে কণ্টেক্ট চণ্টেক্ট কৰা নাই নেকি যোৱা অহা দিনাৰ পৰাই? কৰিছে, সদায় ফোন কৰে। মই তাক ব্লক কৰি দিলোঁ, আৰু ফোন কৰিলেনো মই কি পাতিম আৰু। কথা পাতিব যে মোৰ অকণো মন নাই, মোক যে অকণো ছাপৰ্ট নকৰিছিলে। মাকৰ লগত লগ হৈ মোক কিমান অত্যাচাৰ কৰিলে, সেইকাৰণে মই তাক ফোনেই ৰিচিভ নকৰোঁ আৰু ব্লক কৰি দিলোঁ। দুইজনীয়ে কিহৰ ইমান কথা পাতি আছা ইয়াত? আহিলে আৰু এইজনী, একদম মানে ভাল নাপাওঁ এইজনীক দেই একদম। ভূমিকা নবৌ, আমি মানে এখন ডেক'ৰেশ্যন কৰি আছিলোঁ হোলীৰ কাৰণে। ইমানখিনি সজাইছা পাইছানে? আমি নৰ্মেলকৈ আৰু হেৰি কৰিছোঁ পাই, ইমান আৰু কৰি থকা নাই। সেইদৰে চেলেনা, তুমি সেইবিলাক ঘূৰি আহিলা ঘৰলৈ। নাপায় দেই এনেকৈ সংসাৰখন ভাঙিবলৈ। কি নাপায় দেই, মোৰ চিটুৱেশ্যনৰ কথা আপুনি জানো গম পায়? তেনেকৈ যে সেই কমেণ্ট পাছ কৰিবলৈ আহিছে। যিয়ে নহওক আৰু, মই নিজেও এগৰাকী বোৱাৰী যে, সেইকাৰণে কৈছোঁ। এবাৰ বিয়া হোৱা সংসাৰখন এনেকৈ ভাঙি পেলোৱাটো বৰ ডাঙৰ কথা দেই, এইবোৰ ভাল কথা নহয়। আপুনি তেনেদৰে কিয় কৈছে? আপুনিতো ভালকৈ কথাবোৰ নাজানেই। তো আপুনি একো নজনা নকৰাকৈ কথা নক'ব দেই। আৰু ওচৰ চুবুৰীয়া হৈ পেলাই কথা ঘাঁহ নিমখ দিব নাহিব আকৌ। নহয় মানে অকণ দিবি বাবাকৈ ওলাইতো আৰু কথাবোৰ। এবাৰ বিয়া হোৱাৰ পিছত আকৌ এতিয়া বিয়াত বহিব খুজিছা হয়, পিছৰ সংসাৰখনো আকৌ সুখৰ নহ'লে ডাঙৰ কথা হ'ব। চব দেই ভূমিকা নব, আপুনি একদম বেছি কথা নক'ব আকৌ মুখখন হ'ল বুলি। নিজৰ কামছে কাম ৰাখক, লোকৰ লাইফত ইমান ইণ্টাৰফেয়াৰ কৰিবলৈ কি দৰকাৰ? নহয় মানে কিছুমান কথা দেখি থাকিলে কুটকুটাই থাকেতো আৰু। একদম আহি পেলাই বোৱাৰী হৈ ঘূৰি আহি আকৌ ছোৱালী অকণ যে থাকা যে থাকিব যে পাৰা আৰু দেই। ভূমিকা নব, আপুনি এনেদৰে কিয় কৈ আছে? আপুনি এইবোৰ কৈ থাকিবলৈ কোনো দৰকাৰ নাই নহয়। হয় দেই, আপোনাৰ কাম বন যদি নাই এবাৰ যাওক। কাম আছে পাই, মোৰ ঢেৰ কাম আছে। মাজতে বোলো চাই আহোঁগৈচোন ছোৱালীজনী কি কৰি আছে। পিছে হেপ্পী হলি দেই। সঁচা কথা ক'লে চবেই বেয়া পায়। এই ওচৰ চুবুৰীয়া বুঢ়াৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে মানে, মই যে কেনেকৈ থাকিম বাৰু? কেনেকুৱা কৰি থাকে? যাওঁ বুজিছা, কৰা ডেক'ৰেশ্যন কৰা, পাৰিছা বুলিছোঁ আৰু দেই। যাওঁ কৈ আপুনি যোৱাই নাই যে এতিয়ালৈকে। যাওক, যাওঁ পাই যাওঁ, হোলী খেলোঁগৈ। এই মানুহজনী মোৰ দেখিব মন নাযায়, কথাটো শুনিব মন নাযায়, কথাবোৰ মানে সঁচাকৈ কৈছোঁ। ঠিক নহয় মানুহজনী, তোৰ কথাটোত লগাই ফুৰে। বেলেগ কাম নাই আৰু। বন্ধুসকল দেখিছেনে বাৰু, মানুহবোৰৰ মানে সঁচাকৈ দেই বেলেগ কাম নাই আৰু। পিছে আমি হোলী খেলিবলৈ সাজু হৈছোঁ আৰু। আপোনালোক হৈছেনে? বেছিকৈ খালি কেমিকেল থকা ৰংবোৰ নলগাব, চকুত নলগাব এইবিলাক। আৰু যিবিলাকৰ এলাৰ্জি আছে তেওঁলোকে ৰং নলগাই ভাল। পিছে ছেফলি হোলী খেলিব আৰু। হেপ্পী হোলী সকলোলৈকে আমাৰ ফালৰ পৰা। হোলীৰ ফাকুৱাৰ দৰে ৰংবোৰৰ দৰে সকলোৰে জীৱন যেন ৰঙীন হৈ পৰে, সকলোৱে যেন সুখে শান্তিৰে থাকিব পাৰে, তাৰে কামনা কৰিলোঁ। আৰু এটা কথা নহয় বন্ধুসকল, 100কৈ সোনকালে কৰি দিয়ক আকৌ। 100কৈ কৰিলেহে আৰু নতুন নতুন ভাল খণ্ড আহি থাকিব। আপোনালোকে যিমান পাৰে মোক সহায় কৰক 100কৈ হ'বলৈ। ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু। ময়ো মোৰ বেৰংগী জীৱনটোত অকণমান ৰং সানিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও কৰিব দেই। सनम पिचकारी जो तूने मुझे मारी पलक तो परोसन की भाभी हो गई, चीज पहन के जो तूने मारा ठुमका तो